ভালকে ক'ব পাৰিম আৰু আপোনালোকে চিঞৰ বাখৰ কৰি থাকিলে মই ভালকে ক'ব নোৱাৰিম দেই সেইকাৰণে মই সকলোকে অনুৰোধ জনাইছোঁ সকলো সময়ত মই বেছি দীঘলীয়া নকৰোঁ বৰষুণ আহিব চাগে সেইকাৰণে মই অনুৰোধ কৰিম যে আপোনালোকে মোক শান্তিৰে কথাখিনি ক'বলৈ অনুমতি দিব শ্ৰদ্ধেয় ৰাইজ গোটেই অসমখনত এটা সাংঘাতিক ধৰণৰ বেয়া পৰিৱেশ এটা চলি আছে সাংঘাতিক ধৰণৰ বেয়া পৰিৱেশ আমি যিবিলাক মানুহে অসমত প্ৰত্যেকজন অসমীয়া মানুহে অসমত বাস কৰা প্ৰত্যেকজন অসমীয়া হিন্দু মুছলমান খ্ৰীষ্টিয়ান জৈন বৌদ্ধ শিখ সকলোকে যিবিলাক কোনো আমি শান্তিৰে সকলো থকাটো বিচাৰোঁ সকলো মানে মিলা প্ৰীতিৰে থকাটো বিচাৰোঁ সেই মানুহবিলাকৰ কাৰণে এইকেইদিন বহুত দুখৰ দিন চৰকাৰ আহি যোৱাৰ কাৰণে চৰকাৰ ইলেকশ্যন আহিছে চৰকাৰ আনিবৰ কাৰণে এই চৰকাৰখনে অসমত বহুত হিন্দু মুছলমান ভৰাই আছে সাংঘাতিক ধৰণৰ এটা হিন্দু মুছলমানৰ সাম্প্ৰদায়িক বাতাবৰণ তৈয়াৰ কৰিব খোজা হৈছে প্লিজ দাদা কিছু কৰিব দেই সাংঘাতিক ধৰণৰ হিন্দু মুছলমানৰ বাতাবৰণ পৰিৱেশ এটা তৈয়াৰ কৰিবৰ কাৰণে চেষ্টা কৰি আছে মোৰ এনেকুৱা লাগি আছে যে 2026 চনৰ ইলেকশ্যনৰ আগত হয়তো এই চৰকাৰখনে আমাৰ মাজত হয়তো 2026 চনৰ আগত এই চৰকাৰখনে বিজেপি চৰকাৰখনে হয়তো আমাৰ মাজত এখন কাজিয়া লগাই দিবলৈ চেষ্টা কৰি আছে সেইকাৰণে আমি যিবিলাক মানুহে মানুহক হিন্দু বা মুছলমান ৰূপে নাচাওঁ মানুহক মানুহ বুলি চাওঁ সেই মানুহবিলাকৰ কাৰণে এইকেইটা দিন আটাইতকৈ বেয়া মোৰতো এনেকুৱা লাগি আছে এইকেইটা দিন কি কৰোঁ এই চব জেগাত থাকোঁ নে নাথাকোঁ এনেকুৱা লাগে যদি ইলেকশ্যন এটা জিকাবৰ কাৰণে বা ইলেকশ্যন এটা জিকিবৰ কাৰণে যদি চৰকাৰখনেই মানুহৰ মাজত সংঘাত লগাব খোজে ককাই ভাইৰ মাজত হিন্দু আৰু মুছলমানৰ মাজত দাদা ভাইৰ মাজত হিন্দু আৰু মুছলমানৰ মাজত যদি কাজিয়া লগাব খোজে তেতিয়াহ'লে সমাজখন কেনেকৈ সুস্থিৰ ৰাখা সেইকাৰণে মই আপোনালোকৰ এই নগাঁৱৰ জুৰিয়া অঞ্চললৈ আহিলোঁ আৰু প্ৰথমতে মই আপোনালোক সকলোকে আবেদন জনাবলৈ আহিলোঁ অনুৰোধ জনাব খুজিছোঁ যে আপোনালোক কোনেও এনেকুৱা কথা আৰু কাম নকৰিব যিটোৱে আমাৰ মাজত সংঘাত লগাব পাৰে যিটোৱে আমাৰ হিন্দু আৰু মুছলমানৰ মাজত বেয়া ভাৱ আনিব পাৰে সেই কাম মুছলমানেও কৰা উচিত নহয় সেই কাম হিন্দুও কৰা উচিত নহয় সেই কাম সাধাৰণ মানুহে কৰা উচিত নহয় সেই কাম চৰকাৰেও কৰা উচিত হয় নে নহয় ৰাইজ হয় নে নহয় মোৰ মানে মন খুব বেয়া একদম সাংঘাতিক ধৰণৰ হতাশ হৈ আছে কাৰণ চাৰিওফালে দেখিছোঁ যে কৰবাত উচ্ছেদ কৰি ঘৰ ভাঙি উচ্ছেদটো মানে বেলেগ একো নহয় উচ্ছেদটোৰ ইলেকশ্যনৰ হাতিয়াৰ মুছলমানৰ ঘৰ ভাঙি দিলে হিন্দু মানুহে ভাল পাব এইটো এখন হিমন্ত বিশ্ব শৰ্মাৰ অংশ হয় নে নহয়
হয়নে নহয় হয়নে নহয় সেইকাৰণে মই 26 অক্টোবৰ এই 2025 চনৰ 26 অক্টোবৰ তাৰিখৰ পৰা 2024 26 অক্টোবৰ তাৰিখৰ পৰা মই ঘৰৰ পৰা ওলালো ঘৰৰ পৰা কি লাগিছে কি হৈছে তোৰ সাংবাদিক নহয় নহয় যা মানুহ কথা ক'ব যা মই কৈ আছিলোঁ যে মই 2024 চনৰ 26 অক্টোবৰৰ পৰা ঘৰ এৰিছিলোঁ সেই দিনটোৰ পৰা মই ঘৰত গৈ শুবলৈ যোৱা নাই অকল মাৰ বেমাৰ হৈছে মাৰ বেমাৰৰ কাৰণে মই খবৰ ল'বলৈ গৈছিলোঁ তাৰ বাহিৰে মই ঘৰত শুবলৈ যোৱা নাই মই শপত লৈছোঁ মই সংকল্প লৈছোঁ মই কচম খাইছোঁ 26 অক্টোবৰ 2024 চনৰ অসম বিধানসভাৰ ইলেকশ্যনত হিমন্ত বিশ্ব শৰ্মা RSS বিজেপি চৰকাৰখনক প্ৰথমতে ব্ৰহ্মপুত্ৰ দলিয়া আৰু তাৰ পাছতে মই নিজে দেখিছোঁ হিন্দুৱে হওক মুছলমানে হওক খ্ৰীষ্টানে হওক জৈনে হওক বাঙালী বাকী মানুহে হওক বা হিন্দী বাকী মানুহে হওক সব মানুহবিলাকে এবাৰ 2026 চনত বিজেপি ব্ৰহ্মপুত্ৰত দলিয়াই পেলাব কেলে দলিয়াই পেলাব খোজে তাৰ কাৰণটো বস্তুৰ সাংঘাতিক দাম বাঢ়িছে এটা মুৰ্গীৰ ডিম এই চৰকাৰ অহাৰ আগতে 2 টকা কিনি খাইছিলোঁ 2 টকা এতিয়া এটা মুৰ্গীৰ ডিম 8 টকা 9 টকা কৰবাত 10 টকা হৈ গেছে হয়নে নহয় 1 কেজি লবণ 1 কেজি নিমখ 1 কেজি চল নিমখ কিনি খাইছিলোঁ 2 টকা এতিয়া 10 টকা যিটো নিমখ পায় সেইটো একেবাৰে বেয়া কৰোঁ হয়নে নহয় 15 টকা 20 টকা হিন্দুৰ কাৰণে দাম বাঢ়িছে মুছলমানৰ কাৰণে বাঢ়িছে খ্ৰীষ্টানৰ কাৰণে দাম বাঢ়িছে জৈনৰ কাৰণে দাম বাঢ়িছে মই মাজে মাজে হিমন্ত বিশ্ব শৰ্মাক বিৰাজক কওঁ যে আপুনি ইমান হিন্দুক ভাল পায় মই হিন্দু হয় আপুনি মুছলমান মানুহবিলাকৰ কাৰণে 1 লিটাৰ পেট্ৰলৰ দাম 100 টকা কৰি দিয়ক তেওঁলোক মৰি যাওক কিন্তু মই হিন্দু মোক 20 টকা দিয়ক না কথাটা বুজি পাইছেনে বস্তুৰ মূল্য বৃদ্ধি সকলোৰে কাৰণে সমান বস্তুৰ মূল্য বৃদ্ধি সকলোৰে কাৰণে সমান হিন্দুৰ কাৰণে পেট্ৰলৰ দাম বাঢ়িছে মুছলমানৰ কাৰণে পেট্ৰলৰ দাম বাঢ়িছে হিন্দুৰ কাৰণেও নিমখৰ দাম বাঢ়িছে মুছলমানৰ কাৰণেও নিমখৰ দাম বাঢ়িছে হিন্দুৰ কাৰণে ডিমৰ দাম বাঢ়িছে মুৰ্গীৰ ডিম মুছলমানৰ কাৰণে ডিমৰ দাম বাঢ়িছে হয়নে নহয় 1 কিলো মচুৰ দাইল নৰেন্দ্ৰ মোদী যিজনে কৈছিলে যে আমাক ভোট দিয়ক আমি মূল্য বৃদ্ধি বিৰোধ কৰি দিম বস্তুৰ দাম কমাই দিম মেহেংগা হটাইকে কৈছিলে নে নাই এই মেহেংগা হটাইকে বুলি কোৱা নৰেন্দ্ৰ মোদী যিদিনা হাতলৈ আহিলে সেইদিনা 1 কেজি মচুৰ দাইলৰ দাম আছিলে 48 টকা এতিয়া 1 কেজি মচুৰ দাইলৰ দাম কিমান 110 টকাৰ পৰা ভালটো যদি কৰি থাকিব মানে 1 লিটাৰ মিঠাতেল এই চৰকাৰ অহাৰ আগতে মেহেংগা হটাইকে বুলি কোৱা বস্তুৰ দাম কমিব বুলি কোৱা চৰকাৰ অহাৰ আগতে 1 লিটাৰ মিঠাতেলৰ দাম আছিলে 80 টকা এতিয়া 1 লিটাৰ মিঠাতেলৰ দাম কিমান অতি কমেও 180 টকা তাৰ পৰা গৈ 250 টকা 300 টকা
ভাল ব্ৰেণ্ডৰ ওপৰত হয়নে এতিয়াহ'লে চৰ্দিয়া ৰাইজ বিজেপিয়ে কৈ থাকে যে আমি হিন্দুৰ দেশ বনাব কৈছো RSSে কৈ থাকে যে মুছলমানে দেশখন খালে ঠিক আছে যিসকলে দেশখন খালে তেওঁলোকৰ কাৰণে বস্তুৰ দাম বঢ়াই দিয়া কিন্তু মই দেশখন কোৱা নাই মই হিন্দু মোৰ কাৰণে বস্তুৰ দাম বঢ়াই কথাটো বুজিছে